গুড মৰ্নিং গাইজ আজি মই আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ আৰু এতিয়া মই গা পা ধুই সম্পূৰ্ণ ৰেডি হৈ গৈছোঁ আৰু তাৰ আগতে মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে আজি মোৰ দদায়ৰ দহা আছে আৰু সেইবাবে মই তাত যাবলৈ ওলাইছোঁ আৰু কি কৰিছোঁ সকলো দেখুৱাম কিয়নো মোৰ ডেইলি ব্লগ হয় গতিকে মই যি কৰি আছোঁ সকলো দেখুৱাব বিচাৰিছোঁ আৰু চাই যাওক বলক আৰু এতিয়া আমি বগীবিল দলঙৰ মাজত পাই গ'লোঁ এয়া কিমান কুঁৱলী পৰিছে চাওকচোন আমি মানে গৈ আছোঁ ডিব্ৰুগড় কললোৱা দেউৰী গাঁও তাত মোৰ দদাইদেউৰ ঘৰ হয় আৰু তাতে আজি দহা এয়া মই পাই গ'লোঁ কিন্তু মোৰ বহুত দেৰি হৈ গ'ল সেইবাবে মই কিছুমান নীতি নিয়ম কৰিবলৈ নেপালোঁ মই অকলে কৰিব লগা হ'লেও মই গৈ পাওঁ মানে মানুহবোৰ খাবলৈ বহিবলৈ ল'লে সেইবাবে মোৰ বহুত দেৰি হৈ গ'ল দেৰি হোৱাৰ বাবে মোৰ বহুত মনটো বেয়া লাগিলে হ'লেও উপায় নাই আৰু কি কৰিম কিন্তু মোৰ বাহঁতে মোক এই ভিডিঅ'টো দি পঠালে যে মই গৈ নোপোৱাৰ আগত কি কৰিলে মোক ভিডিঅ' এটা দি পঠিয়ালে গতিকে মই এইটো ইয়াত লগাই দিছোঁ চাওকচোন এইটো হৈছে মোৰ বাই ভনী মোৰ পৰিয়ালৰ বাই ভনী টোটেল 26 জনী আছে তাৰে দুজনীমান ঢুকালে তাৰে আৰু ইয়াত বৰ্তমান 17 জনী আহিছে মোক লৈ 18 জনী হ'ব কিন্তু মই গৈ নেপালোঁ এতিয়া বৰ্তমান 17 জনীহে আছে আৰু 3-4 জনীমান আহিব নোৱাৰিলে কাৰণ কিছুমান অসুবিধাৰ বাবে মানে বেমাৰ আজাৰো হৈ আছে কিছুমান বা সেইকাৰণে আহিব নোৱাৰিলে দহাত এই নীতি নিয়মটো কৰিবলৈ কাৰণে আমি বহুত হেঁপাহেৰে বাট চাই থাকোঁ আৰু প্ৰতি বাই ভনী আমি ফোনাফোনি কৰি আহিবলৈ যত্ন কৰোঁ কিন্তু মোৰ বাহঁতে মোৰ কাৰণে বহুত সময় ৰখিলে ৰখি কমেও 12টামান বাজি গ'ল গতিকে ইমান দেৰিলৈ এই নিয়মটো নাথাকে মোৰ কাৰণে ৰওঁতে প্ৰায় 12টামান বাজি গ'ল কিন্তু মই তেও গৈ নেপালোঁ মই যোৱাৰ আগে এই নিয়মটো হৈ গ'ল গতিকে মই মানে এই নিয়মটো মই ভাগ ল'ব নেপালোঁ গতিকে মোৰ মনটো বহুত বেয়া লাগিলে কিন্তু উপায় নাই মোৰে দুখ মই সময়মতে যাব নোৱাৰিলোঁ মোৰ বাহঁতে ৰৈয়ে আছিলে মোৰ কাৰণে গৈয়ে আমি খাবলৈ বহিলোঁ মানে এইটো সম্পূৰ্ণ খোৱা ব্যৱস্থা হৈ যোৱা নাই এইটো প্ৰথমতে এনেই অকণমান ভাজি লগত চুজে খাবলৈ দিয়ে মানে সাজপানী বুলি কয় আমাৰ দেউৰী ভাষাত চুজে বুলি কয় বৰ্তমান আমাক অলপকৈ খাবলৈ দিছে ভোক লাগি অহা মানুহবোৰক কিন্তু এতিয়া খাবলৈ সম্পূৰ্ণ হৈ যোৱা নাই গতিকে আমি খাই ল'লোঁ বাই ভনীকেইটাৰ লগত তাৰপিছত এয়া মোৰ ভিনীকেইটা মানে মোৰ পৰিয়ালৰ ভিনীসকলে মোক গোটেই আগুচি ধৰি ভিডিঅ' কৰিবলৈ ক'লে আৰু সিহঁতে জানে যে মই ইউটিউব কৰোঁ বুলি সেইবাবে মোক মানে গোটেইকেইটাই ক'বলৈ ক'লে যে মোৰ ভিনী হয় বুলি এয়া মই এটা সৰু মৰাকৈ থুলমূলকৈ দেখুৱাব বিচাৰিছোঁ এইকেইটা মোৰ ভিনী হয় মই সিহঁতৰ সৰু খোলালি হয় গতিকে সিহঁতে মোক খুব জোকাব বিচাৰিছে সেয়ে মই সিহঁতকো অকণমান জোকাই থৈ আহিলোঁ আৰু এইটো হৈছে মোৰ দদাইদেউ ঢুকুৱা আজি 2 বছৰ হ'ল আৰু আজি দহা পাতিছে আৰু এয়া চাওক মোৰ ছোৱালী আৰু ল'ৰাটো ইয়াতে খেলি আছে সিহঁতে মানে ইমানে আমনি পাইছে দহাৰ ভিতৰত মানে মানুহ সমাগম হোৱাৰ বাবে সিহঁতে থাকিবলৈ মন কৰা নাই সিহঁতে এটা মানে নিজান জেগাত থাকিবলৈ বিচাৰিছে সেয়ে মই অকলশৰীয়াকৈ এই ঠাইলৈ লৈ আনিলোঁ ইয়াত অনাৰ পিছত মোৰ ল'ৰা ছোৱালীহালে খেলি মনটো ভাল লাগিছে সিহঁতে মানে মানুহ সমাগমত যাব বিচৰা নাই আৰু এয়া মোৰ বাসকলে সমানে সকলোৱে বহিছে গোটেই বাই ভনীকেইটা আৰু তাৰ ল'ৰা ছোৱালী কেইটামানো আছে আৰু দাদাও আছে মোৰ দাদা সৰুটো আহিছে এইজন মাজতে বহি আছে চুলি খৰাই এয়া হৈছে মোৰ সৰু দাদা আৰু সিহঁতে সকলোৱে একেলগে বহি ফটো মাৰি কৰি আছে গতিকে ময়ো মাৰিছোঁ মই ভিডিঅ' কৰি থাকোঁতে মোৰ ফটো প্ৰায় নুঠিলেই 2-এটাহে মোৰ ফটো আছে বাকী কিখনত মানে মই নায়েই সিহঁতে ফটো মাৰিলে মই নেথাকোঁ কাৰণ মোৰ ভিডিঅ' বনাব লাগে যে মই ভিডিঅ' কৰি থাকোঁতে যায় সেইবাবে মানে 2-এটাতহে মই আছোঁ বাকী কিখনত মই নায়েই এইকেইটাত মই অকণমান ফটো মাৰিলোঁ হ'লেও সিমান ভাল ফটো নুঠিলে কিন্তু ভিডিঅ' আকাৰে মই নিজে অকণমান সাঁচি থ'বলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া ফটো মৰা পৰ্ব চলি আছে ফটো মাৰা শেষ হোৱাৰ পাছত মোৰ বাহঁতে ক'লে যে তোমাৰ জোৱাইটো আমাৰ ওচৰত থিয় কৰাব লাগে
গতিকে তেওঁক মই ওচৰলৈ লৈ আহিলোঁ কাৰণ বাহঁতে বহুত বেলেগ বেলেগ জেগাত থাকে গতিকে ভালকৈ কিছুমানে চিনিয়ে নাপায় সেইবাবে মই ওচৰত আনি চিনা পৰিচয় দিছোঁ আৰু সকলোৱে বা হয় মাত্ৰ দুজনীমানহে মোৰ ভনী আছে আমাৰ দেউৰী নিয়মত বাসকলে মোৰ স্বামীৰ জাহু হয় আৰু তেওঁ জোঁৱাই হয় গতিকে জোঁৱাই আৰু শাহুৰ মাজত ধেমালি কৰাটো অপৰাধ যদি কেনেবাকৈ যদি ধেমালি কৰা হয় তেনেহ'লে আমাৰ এটা বহুত ডাঙৰ অপৰাধ হিচাপে গণ্য কৰা হয় আমাৰ দেউৰী সমাজত এটা নিয়ম আছে যদি কেনেবাকৈ জোঁৱাই আৰু জাহুৰ মাজত অকণমান হাত যদি লগালগি হৈ যায় বা গাত লাগি যায় বা নজনাকৈও যদি লাগি যায় তেনেহ'লে এইটো বহুত ডাঙৰ অপৰাধ হিচাপে গণ্য কৰা হয় আৰু লগে লগে এই অপৰাধ নিৰ্মূল কৰিবলৈ কুকুৰা এজনী দি ৰাইজ মাতি সাক্ষী কৰি এটা সৰু সুৰা সকাম পাতিব লগা হয় আৰু শান্তি পানীও খাব লগা হয় ইমান ডাঙৰ মানে অপৰাধ থাকে আমাৰ জাহু আৰু জোঁৱাইৰ মাজত গতিকে তেখেতক আমাৰ বাহঁতে আঁতৰৰ পৰাই চিনা পৰিচয় হৈ আছে কিয়নো সিহঁতে আগতে মোৰ মানুহটোক কেতিয়াও দেখা পোৱা নাছিল আৰু এটা কথা ক'ব পাহৰিছোঁৱে আৰু জোঁৱাইৰ ওচৰত জাহুজনীয়ে মানে মোৰ বাসকলে মূৰত উৰণি লৈহে কথা পাতিব লাগিব যদি মূৰত উৰণিও নলয় তেনেহ'লে এইটো জৰিমনা হিচাপে গণ্য কৰা হয় এতিয়া চাওক এইজনী হৈছে একমাত্ৰ খোলালি যি নেকি মোৰ মানুহটোৰ লগত ধেমালি কৰিব পাৰে সেই অকণমান ধেমালি ধুমলা কৰিছে আৰু মানে পৰিৱেশটো ইমান নিজান হৈ গৈছিলে মানে বাইবোৰ মানে শান্তকৈ থকাৰ বাবে মোৰ ভনীজনীয়ে অকণমান কমেডি কৰি মানুহখিনিক হহুৱাই মেলি আকৌ এটা হুলস্থুল পৰিৱেশ সৃষ্টি কৰিলে আৰু ইমানতে মোৰ মানুহটোৱে বিদায় ল'লে জাহুকেইটাৰ মাজত আৰু সিহঁতে আকৌ ধেমালি কৰিবলৈ ষ্টাৰ্ট দি দিলে তাৰপিছত আকৌ মোৰ ভাগিন ভতিজাখিনিৰ লগতো অকণমান চেলফি তুলিলোঁ কাৰণ ভাগিন ভতিজা ইমান আছে মই মানে ভালকৈ এতিয়াও কাকো চিনিয়ে নাপাওঁ তাৰ বাবে আৰু এদিন ভিডিঅ' বনাব লাগিব এজনী মোৰ ভাগিন ছোৱালী হয় গতিকে মই পাহৰি যাম বুলি চেলফি তুলি আৰু লগতে ভিডিঅ' কৰি থলোঁ আৰু কিমান ভাগিন ভতিজা আছে সেইকেইজনীকতো মই ভালকৈ চিনিয়ে নাপাওঁ এই চাওক ওচৰে পাজৰে থিয় হৈ থকাবোৰ প্ৰায় মোৰ ভাগিন ভতিজাই হয় মানে আমাৰ বাৰ ল'ৰা ছোৱালীবোৰেই হয় কিন্তু মই ভালকৈ এতিয়াও চিনি নাপাওঁ দুই এজনীহে চিনি পাওঁ এনেদৰে চিনা পৰিচয় হৈ থকা পৰ্ব চলি থকাৰ মাজতে আমাৰ এতিয়া প্ৰায় সমাপ্ত হ'বলৈ হ'ল এই নীতি নিয়মবোৰ এতিয়া শেষত এই নিয়মটো আছে মানে এইটো নিয়ম হৈছে এনেকুৱা যে আমাৰ পৰিয়ালত যিমান বাই ভনী ককাই ভাই ভাগিন ভতিজা আছে বৌ আৰু বিভিন্ন ধৰণৰ সম্বন্ধীয়া মানুহবোৰ সকলোৱে মানে যিজন ব্যক্তি মৃত্যু হৈছে মানে মোৰ দদাই মৃত্যু হৈছে তেওঁৰ লগা বঘা মানুহবোৰ সকলোৱে মানে দান দক্ষিণা দিব নিজৰ ইচ্ছামতে যিকোনো বস্তু দিব পাৰে আৰু ইতিমধ্যে দান দক্ষিণা দিয়া পৰ্ব সমাপ্ত হৈছে আৰু শেষত আশীৰ্বাদ ল'ব সকলো পৰিয়াল মানে আমাৰ বংশ পৰিয়ালত যিমান মানুহ আছে সকলো মানে এতিয়া সেৱা ল'ব আৰু লগতে খোৱা বোৱা পৰ্বও চলি যাব এয়া আমি সকলোৱে সেৱা লৈছোঁ আমাৰ দদায়ৰ সদগতিৰ বাবে সকলোৱে সেৱা লৈছোঁ তেওঁৰ আত্মাই যেন স্বৰ্গগামী হয় তাকে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু ইমান ডাঙৰ বৃহৎ ৰাইজ এখন পাতি সকলোৰে আশীৰ্বাদ বিচাৰি এয়া মোৰ লাষ্ট নিয়ম এটা দেখুৱাব বিচাৰিছোঁ এতিয়া সকলো ৰাইজক একেলগে বহুৱাই আৰু আমি সকলো পৰিয়াল কাৰণ আমাৰ পৰিয়ালটো বহুত ডাঙৰ যে সেইবাবে বহুত দীঘল লাইন পাতিব লগা হৈছে আৰু সকলোৱে এই সমাজখনক মানে কেনেদৰে খাইছে কেনেদৰে নাই খোৱা খবৰ ল'ব লাগে আৰু লগতে অজানিতে কিবা ভুল ভ্ৰান্তি হৈছে যদি ক্ষমা মাৰ্জনা কৰিব লাগে আৰু বেয়া হ'লেও ভাল হ'লেও ভালদৰে খাব লাগে বুলি সকলোকে মানে সেৱা কৰিব লাগে আৰু আমি সেৱা কৰি যাওঁতে সকলোৱে কৈছে যে ভাল হৈছে বহুত ধুনীয়া হৈছে খোৱা বোৱাবোৰ বহুত টেষ্টি হৈছে এনেদৰে কৈ গৈছে আৰু আমাক মানে আশীৰ্বাদ দি গৈছে এয়া চাওক আমাৰ কিমান ধুনীয়াকৈ মানে আমি আশীৰ্বাদ লৈ গৈ আছোঁ আৰু তেওঁলোকক হাতযোৰ কৰি আমি গৈ আছোঁ গোটেই পৰিয়ালটো আৰু আমাৰ পৰিয়ালটো কিমান দীঘল হৈছে আপোনালোকে ভালকৈ চাওকচোন এবাৰ
গোটেই বাই বাই দি দিয়া দে বাই 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 টাটা টাটা বাই বাই follow back.